লোমহৰ্ষক দৃশ্য। এটা প্ৰকাণ্ড বনৰীয়া হাতীক লক্ষ্য কৰি কেইটামান অৰ্ধ উন্মাদ লোকে আগুৱাই নিছে এখন এক্সকেভেটৰ। স্বাভাৱিকতে ভীতিগ্ৰস্ত হৈ পৰিছে হাতীটো। এটা সময়ত আত্মৰক্ষাৰ বাবে এক্সকেভেটৰখনত আক্ৰমণ হাতীটোৰ। সামাজিক মাধ্যমত এই ভিডিঅ'টো আপলোড কৰিছে বিশিষ্ট পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে। ঘটনাটো কাৰ্বি আংলং জিলাৰ খেৰণিৰ। দৃশ্যটো প্ৰত্যক্ষ কৰি সামাজিক মাধ্যমত বহুতেই প্ৰকাশ কৰিছে মন্তব্য। তাৰ ভিতৰত এটা মন্তব্যই লাভ কৰিছে বিশেষ চৰ্চা। খেৰণিত মানুহবোৰে হাতী মাৰি তহিলং কৰিছে। মন্তব্য APS বিষয়া বলিন দেউৰীৰ। বলিন দেউৰী বৰ্তমান 21 APBNৰ অধিনায়ক। এজন শীৰ্ষ আৰক্ষী বিষয়াই প্ৰকাশ কৰা এই তথ্যই স্বাভাৱিকতেই সৃষ্টি কৰিছে চাঞ্চল্যৰ। খেৰণিত কোনে মাৰিছে বনৰীয়া হাতী? কি কৰিছে বন বিভাগ আৰু আৰক্ষীয়ে? এইবাৰ চাওক আন এটা দৃশ্য। কিদৰে এচাম নিৰ্বোধে উন্মাদ কৰি তোলে বন্যজন্তুক। এই বনৰীয়া হাতীক কিদৰে কৰি তোলা হৈছে উন্মাদ। খঙত একো নাই হৈ হাতীটোৱে অৱশেষত ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। এনেবোৰ দৃশ্যই প্ৰমাণ কৰে একাংশ কাণ্ড জ্ঞানহীন লোকৰ বাবেই সৃষ্টি হৈছে বন্যজন্তু আৰু মানুহৰ সংঘাত। কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল ইয়াৰ সমাধান কি? নিউজ ডেস্ক। এক লোমহৰ্ষক দৃশ্য। এটা প্ৰকাণ্ড বনৰীয়া হাতীক লক্ষ্য কৰি কেইটামান অৰ্ধ উন্মাদ লোকে আগুৱাই নিছে এখন এক্সকেভেটৰ। স্বাভাৱিকতে ভীতিগ্ৰস্ত হৈ পৰিছে হাতীটো। এটা সময়ত আত্মৰক্ষাৰ বাবে এক্সকেভেটৰখনত আক্ৰমণ হাতীটোৰ। সামাজিক মাধ্যমত এই ভিডিঅ'টো আপলোড কৰিছে বিশিষ্ট পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।